ইয়া আল্লাহ তুমি নদী বান্ধাকে বন্ধ করে দাও মাওলা। ইয়া আল্লাহ তুমি নদী বান্ধাকে বন্ধ করে দাও। ইয়া আল্লাহ তুমি নদী বান্ধাকে বন্ধ করে দাও। ইয়া আল্লাহ তুমি বন্ধ করে দাও মাওলা। ইয়া আল্লাহ তুমি আহকামুল হাকিমিন মাওলা। ইয়া আল্লাহ আমাদের দিলে নফরত পয়দা করে দাও মাওলা। ইয়া আল্লাহ খাস করে আমরা তোমার কাছে আবার দরখাস্ত করেছি মাওলা। আল্লাহ দরখাস্ত করতে ইয়া আল্লাহ তুমি নদী বান্ধাকে বন্ধ করে দাও মাওলা। ইয়া আল্লাহ তুমি নদী বান্ধাকে বন্ধ করে দাও। ইয়া আল্লাহ তুমি নদী বান্ধাকে বন্ধ করে দাও। ইয়া আল্লাহ তুমি বন্ধ করে দাও মাওলা। ইয়া আল্লাহ তুমি আহকামুল হাকিমিন মাওলা। ইয়া আল্লাহ তুমি যদি বন্ধ না করো মাওলা আর কারো ক্ষমতা নাই মাওলা। আজি আমি কাজাইঘাটা হুচেইনিয়া মাদ্রাসাৰ তৰফৰ পৰা সমূহ ছাত্ৰ ছাত্ৰী আৰু সমূহ শিক্ষক লৈ গৰখনীয়া বানপানীৰ সৃষ্টি হৈছে। সেই বানপানীৰ ফলত আমাৰ কাজাইঘাটা হুচেইনিয়া মাদ্ৰাসাৰ ওচৰেদি এটা গৌৰাং নদী গৈ আছে। সেই গৌৰাং নদীৰ আমাৰ মাদ্ৰাসাৰ সন্মুখত বহুতো ভাঙা চিঙা হৈ আছে। সেইটো আমি নামাজৰ পিছত সমূহ ছাত্ৰ লৈ আমি আল্লাহৰ ওচৰত দোৱা আৰু আশীৰ্বাদ বিচাৰোঁ যে আল্লাহ যাতে আমাৰ এই ছাত্ৰসমূহৰ আৰু শিক্ষকসমূহৰ দোৱাৰ বৰকতে আমাৰ এই গৰখনীয়াটো বন্ধ কৰি দিয়ে। এইখিনি আমি আজি কৰিলোঁ। তাতে আমি দেখিবলৈ পাইছো যে বানপানীৰ ফলত ইয়াত বহুত ক্ষতিগ্ৰস্ত হৈছে আৰু বানপানীত থাকিবলগীয়া বহুত অসুবিধাৰ সন্মুখীন হৈছে আমাৰ ৰাইজে। আৰু ইয়াত আমি সমূহ ছাত্ৰ মানে মাদ্ৰাছাৰ যিখিনি ছাত্ৰ আছিল গোটেই ছাত্ৰখিনি আমি ইয়াত লৈ আহি আল্লাহৰ ওচৰত আমি দোৱা প্ৰাৰ্থনা কৰিলো যাতে ঈশ্বৰে আমাৰ কৃপা কৰে। আৰু আমি বিশেষকৈ আমি যে আমাৰ 4বাৰৰ বিধায়ক হাফিজ বছিৰ আহমেদ কাশ্মীয়ে তেওঁক আমি 4বাৰ লাগাতাৰ 4বাৰ আমি MLA বনাইছো। আৰু তেওঁক আমি এই ক্ষেত্ৰত আমাৰ যি মানে আমি গৰাখহনীয়াৰ ফলত পৰি আছো এই ক্ষেত্ৰত আমি বিশেষকৈ দক্ষিণ অঞ্চলত আমি দেখিবলৈ পোৱা নাই। আৰু এই ক্ষেত্ৰত যিসকলে মানে আমাৰ গাঁৱৰ নেতা পালি নেতাবোৰ আছে তেওঁলোকেও আমাক ভোটৰ সময়ত আমাক বহুত আশ্বাস দিয়ে, কিন্তু আমাৰ যেতিয়া দুৰ্দিন আহে তেতিয়া তেওঁলোকক আমি দেখা নাপাওঁ। যোৱা কেইদিনৰ পৰা নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ আৰু গৰাং নৈৰ পানীয়ে বিলাচীপুৰা ওচৰত 50 মিটাৰ ওচৰত এখন গাঁও হাতীপতা গাঁও দ্বিতীয় খণ্ড এই কেইদিনৰ পৰা বৰষুণৰ ফলত বিস্তৰ ক্ষতি সাধন হৈছে। এই এখন ৰাস্তা আছিল, তাত এখন কালপাট আছিল, ইতিমধ্যে বাৰণি পানীয়ে উঠাই লৈ গৈছে। এই অঞ্চলৰ প্ৰায় 200 পৰা 250 পৰিয়াল এতিয়া বানৰ কবলত আছে। এতিয়ালৈকে বিধায়কৰ ঘৰ ইয়াৰ পৰা 100 মিটাৰ হ'ব, কিন্তু আজিলৈকে তেওঁক অৱগত কৰিছে যদি আজিলৈকে কোনো ধৰণৰ অহা নাই। এতিয়ালৈকে ইতিমধ্যে স্থানীয় ৰাইজ বানৰ কবলত পৰিছে, বিধায়কবোৰ এতিয়ালৈকে অহা নাই। গতিকে আমি চৰকাৰৰ ওচৰত দাবী জনাইছো অতি সোনকালে বিভাগীয় মানুহ আহি এই অঞ্চলৰ ৰাইজক সকাহ দিবলৈ অনুৰোধ জনাইছো। ইতিমধ্যে চৰ অঞ্চলত কিমান গাঁও প্লাবিত হৈ আছে? ইতিমধ্যে প্ৰায় 50-60খন গাঁও ইতিমধ্যে বানৰ কবলত পৰিছে। বিলাচীপুৰা ৰাজস্বৰ অন্তৰ্গত এইখন হ'ল হাতীপতা গাঁও পঞ্চায়ত। এই পঞ্চায়তখন প্ৰায় 80% বানপানী কবলত পৰিছে। এই SIC এখন দলং আছিল, দলং ইতিমধ্যে বানপানী উঠুৱাই লৈ গৈছে আৰু স্থানীয় ৰাইজ বানপানী কবলত পৰিছে।